ট্ৰাষ্ট আৰু সাকসামৰ মই বৰ্তমান ইয়াৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু LTS বুলি এটা কোম্পানী এটা আছে আমি তিনিজনে মিলি আমি ইয়াতে 4টা হুইল চেয়াৰ ডিষ্ট্ৰিবিউট কৰিছোঁ ইলেক্ট্ৰনিক হুইল চেয়াৰ যোৱাকালি আমি গুৱাহাটীতে 15টা মান ডিষ্ট্ৰিবিউশ্যন কৰি দিছোঁ যিটো কোকৰাঝাৰ জিলাৰখিনি আমাৰ ইয়াতে বাকী থাকি গৈছিলে সেইকাৰণে আমি ইয়াতে মেচিন কেইটা লৈ আহি নিকিনে আমি আজি 4টা ডিষ্ট্ৰিবিউশ্যন কৰি দিলোঁ যিবিলাক আমি স্পেচিয়েল ডিজেবল পাৰ্চন বুলি কওঁ দিব্যাংগ পাৰ্চন যিবিলাক মোৰ দেন 50% ডিচেবল হৈ আছে ভৰি দি খোজ কাঢ়িব নোৱাৰে এনেকুৱা গৰীব দুখীয়া মানুহ যাৰ কোনো ইনকাম চৰ্চো নাই ঘৰৰ পৰা ওলাব নোৱাৰে তেখেতলোকক আমি দিছোঁ যাতে তেওঁলোকে ৰাইজৰ কামত জড়িত হ'ব পাৰে আৰু লগতে নিজৰ ইনকাম চৰ্চো ডেভেলপ কৰিব পাৰে ৰাইজলৈ মই এইটো কথা জনাব পাৰিম চাওক আমি এটা সমাজৰ অংশ এটা আমাৰ গীতাত শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক কি অৰ্জুন তুমি হলা এটা সমাজৰ অংশ যিটো সমাজৰ উন্নতি হলে তোমাৰ উন্নতি হ'ব তোমাৰ উন্নতি মানে সমাজৰ উন্নতি নুবুজায় সেইদৰে মই ক'ব খোজো কি আমি সকলোৱে মিলি আমি সমাজৰ কাৰণে আধা ঘণ্টা হ'লেও আমি এটা সমাজৰ কাৰণে সময় এটা ওলাব লাগে আৰু সমাজৰ সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে যাতে কালি হয়তো আমাৰো কিবা এটা অসুবিধা হ'ব পাৰে আমি অসুবিধাত পৰিলে সমাজত যদি আমাৰ ভাল থাকে সমাজেও আমাক চাব সেইকাৰণে আমাৰ উদ্দেশ্য এটাই আমি সমাজৰ সকলৰ শ্ৰেণীৰ মানুহক আমি সহায় সহযোগিতা কৰিব লাগে আৰু আজিকালি যেনেকৈ আমি চাই আছো দাদা ভাই নিজৰ মাজত ভাল ৰিলেশ্যন নাই এই সদ্ভাৱবিলাক অনাৰ চেষ্টা কৰিব লাগে মানে মুঠতে আমি সমাজৰ সকলো শ্ৰেণীৰ উন্নতিৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে